200 টকাটো হয় দেখোন যদি আপুনি বাচিব জানে বচাব জানে আসলে আৰু এনেকুৱা মানুহ আছে যাক 2000 10000 20000 1 লাখ টকাও নুকুলাই মোৰ মাহত অকল মানে চলিব ল'লে 5 বা 6000 টকা লাগে আৰু হয়তো মই ভাবো মোৰ দৃষ্টিভংগীৰে যাৰ কলা ধন আছে তেওঁলোকক 1 লাখ টকাও নুপুচায় আসলে ধনী মানুহখিনিৰ যথেষ্ট টকাৰ প্ৰয়োজন হয় আৰু দুখীয়া মানুহখিনিৰ আজিৰ দিনত বহুত বেছি টকাৰ প্ৰয়োজন হয় বেয়া চিন্তাধাৰা তেওঁলোকে গড় লয় ডেফিনেটলি চুৰ ডকাইত বা কিবা বেয়া হ'ব আৰু যদি ভাল মালিকৰ তাত থাকে হয়তো ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পাৰে কিমান টকাৰ প্ৰয়োজন বুলি ক'বলৈ হ'লে আসলে নিজৰ ওপৰত নিৰ্ভৰ কৰে আপুনি কিমান টকাত চলিব পাৰে আৰু নিজৰ চিন্তাধাৰা নিজৰ জীৱনটোত মানে চলিবলৈ যিটো লাইফষ্টাইল সেইটো আপুনি কেনেকৈ মানে অব্যাহত ৰাখে সেইটোৰ ওপৰত ডিপেণ্ড কৰে কিন্তু মই ভাবোঁ যে এজন ভাল নাগৰিক হিচাপে যিখিনি এসেনশিয়াল যিখিনি আটাইতকৈ দৰকাৰী বস্তু যদি আপুনি কেতিয়াবা চিটি বাছতো যায় বা যদি আপুনি একাপ সন্ধিয়া চাও খায় বা যদি আপোনাৰ কিছুমান ভাল সৰু সৰু ৰুচি আছে তো তেতিয়াহ'লে পাৰ ডে আপুনি যদি ভালকৈ ভাবে 200 টকাটো হয় দেখোন যদি আপুনি বাচিব জানে বচাব জানে আসলে আৰু এনেকুৱা মানুহ আছে যাক 2000 10000 20000 1 লাখ টকাও নুকুলাই আৰু হয়তো মই ভাবো মোৰ দৃষ্টিভংগীৰে যাৰ কলা ধন আছে তেওঁলোকক 1 লাখ টকাও নুপুচায় আৰু যাৰ পৰিশ্ৰম কৰি কপালৰ ঘাম মাটিত পেলাই চলিব জানিছে তেওঁলোকক হয়তো 100 টকাটো হয়তো জীৱনটো খুব এটা ধুনীয়া আমেজ দিব পাৰে এদিনত মই তেনেকৈ ভাবোঁ আসলতে মই ভাবোঁ আপুনি যদি 18 বছৰ কমপ্লিট কৰিছে তেতিয়া যদি নিজৰ সপোন বা নিজৰ যিবোৰ সপোন আপুনি দেখিছে সেই সপোনৰ পিছত দৌৰি পেলাই যদি আপুনি কামত আৰু পঢ়াত একেলগে খোজ দিছে তেতিয়াহ'লে এইটো এটা খুব আদৰ্শৰ কথা সেইটো ভাল কথা কিন্তু আপুনি যিটো ক'লে যে মোবাইলৰ কাৰণে অকল মোবাইল বুলি নাভাবোঁ বাইক আছে বহুত বিভিন্ন ধৰণৰ আজিকালি ছ'চিয়েল মিডিয়াতে হওক বা গোটেই ইণ্টাৰনেটত দেখোন বিভিন্ন ধৰণৰ ৰঙৰ বস্তু উপলব্ধ আৰু সেইবোৰ আনিবলৈ হ'লে ল'বলৈ হ'লে বহুত ইজি মানিৰ প্ৰয়োজন হয় কিছুমান ল'ৰা ছোৱালী বিশেষকৈ চাইল্ড লেবাৰৰ কথা যিহেতু কৈছে মই ভাবোঁ প্ৰথম কথা পৰিৱেশটো ঘৰত আৰু দ্বিতীয় কথা খুব ইম্পৰ্টেণ্ট কথা মানুহে হয়তো ভাবে যে ল'ৰাটো কিয় এনেকৈ কাম কৰিছে বা ছোৱালীগৰাকী কিয় এনেকৈ কাম কৰিব বাধ্য হ'ল মেইন হৈছে মাক বাপেক কিছুমান এনেকুৱা পৰিৱেশ আছে এনেকুৱা পৰিয়াল আছে যিসকলে নিজৰ ল'ৰা ছোৱালী ইউজ কৰি আছে এইটো অপ্ৰিয় হ'লেও সত্য বৰ্তমান যুগত আৰু গুৱাহাটীত যদি আপুনি চাই মেক্সিমাম গুৱাহাটীৰ বাহিৰৰ ল'ৰা ছোৱালী আৰু জাতিৰ কথা মই নকওঁ মানে হিন্দু মুছলিমৰ কথা আহি নপৰে ইয়াত কিন্তু মেক্সিমাম চাইল্ড লেবাৰ আমাৰ দীঘলী পুখুৰীতে হওক জয়ানগৰতে হওক যিমান আমাৰ সৰু সৰু বিপণী আছে বা ডাঙৰ ডাঙৰ দোকান আছে তেওঁলোকে চব বাহিৰৰ গোৱালপাৰা হওক বৰপেটা হওক আমাৰ এই চামুগুৰি ফালে হওক আমাৰ ইফালে বিভিন্ন ধৰণৰ আচলতে কৈ শেষ নহ'ব চ' মই ভাবোঁ যে প্ৰথম ঘৰখনৰ পৰা আহে আৰু মাক বাপেকৰ ফ'ৰ্চতো কিছুমানে কৰে কিছুমানে নিজৰ সপোনৰ পিছত দৌৰিবলৈও কৰে আৰু কিছুমানে একদম দুখৰ বিষয় যে ঘৰত সেই পৰিৱেশটো নাপায় মাক দেউতাকৰ সেইখিনি আৰ্থিক সকাহ নাপায় কাৰণে তেওঁলোকে পঢ়া শুনা এৰি পেলাই বাধ্য হৈ পেলাই কাম কৰে কিন্তু মই ভাবোঁ যে অকল মাক বাপেক বুলি নহয় সেই দোকানীটোৰ এটা দায়িত্ব আছে যে সেই বয়সটো সুধিবলৈ যে ল'ৰাটোৰ বয়স বা ছোৱালীগৰাকীৰ বয়স কিমান আৰু তেওঁলোকক যদি এটা সঠিক পথ আমি দেখুৱাই দিব পাৰোঁ বা আজিকালি বিভিন্ন ধৰণৰ চৰকাৰৰ আঁচনি আছে নিশা নাইট স্কুল আছে চ' আপোনাৰ ডিষ্টেঞ্চতো পঢ়িব পৰা কিছুমান ব্যৱস্থা কৰি দিছে অলৰেডি অসম চৰকাৰে চ' তেনেকুৱা ধৰণৰ NGO হওক বা সমাজৰ ভাল মানুহবিলাকে যদি অকণমান দেখুৱাই দিব পাৰে বাট ভৱিষ্যতটো ভাল হ'ব বুলি মই আশা এটা কৰোঁ কিন্তু এই চাইল্ড লেবাৰটো বন্ধ হ'ব তেতিয়া সেইটোৱেতো মই কৈছোঁ মানে কিছুমানৰ ঘৰৰ পৰিৱেশ নাথাকে তেনেকুৱা মাক বাপেকে দিব নোৱাৰে হয়তো দেউতাকজনৰ কেঞ্চাৰ হয় মাকগৰাকী ঢুকাইছে মোৰ নিজৰ চকুৰ আগত দুজনমান সৰু ল'ৰা ছোৱালী মই পাইছোঁ তেওঁলোকে লেবাৰ নহয় যদিও তাহাঁতি মগনীয়া হিচাপে বাটে বাটে ঘূৰে মই কেতিয়াবা ম'ম' খোৱা বা চাহ তাহ খুৱাওঁ চ' তেওঁলোকে কয় যে দাদা মোৰ মা নাই বা দাদা মোৰ দেউতা নাই সেই যিটো তেওঁলোকৰ বেকগ্ৰাউণ্ড সেই যিটো দুখৰ বেকগ্ৰাউণ্ড সেই বাধ্যত পৰি তেওঁলোকে চাইল্ড লেবাৰ হ'বলৈ বাধ্য হয় কিন্তু মই বাৰে বাৰে এটাই কথা কওঁ তেওঁলোকক আমি কামত খটোৱা আৰু অপ্ৰিয় হ'লেও সত্য কি জানেনে আমাৰ মানুহবোৰ কেনেকুৱা সেই ল'ৰা এটা পালোঁ 200 টকা দিলেই হৈ যাব সেই চিন্তাধাৰা আহি যায় ক'ত 9000 বা 12000 টকা এজন এমপ্লয়ীক দিব লাগে এই ল'ৰাজনৰ পৰা 6000 টকাত গোটেই মাহটো মানে হৈ যায় চ' সেনেকুৱা চিন্তাধাৰা ইজি মানি ধৰক বা পইচা বচাব গৈ পেলাই যে এটা দোকানীয়ে বা স্বত্বাধিকাৰীয়ে যে এটা অপৰাধ কৰি আছে সেই অপৰাধটো যেন মানুহজনে দেখিও আনদেখা কৰি আছে বা দেখিও নেদেখা হৈ আছে সেইটো এটা খুব ডাঙৰ অপৰাধ আচলতে সেইটো ভুল হৈ আছে আৰু সেনেকুৱা হৈ আছে মাৰ্কেটত আপুনি বিভিন্ন জেগাত যদি এতিয়া আপুনি সিধাকৈ যদি এই ৰাস্তাটোৰে ওলাই যায় প্ৰত্যেকখন দোকানত নহ'লে 70% দোকানত এটা সৰু পোৱালি পাব আৰু সেইটো আচলতে কি বুলি ক'ম ভৱিষ্যতটো অন্ধকাৰ ফালে যোৱা বুলিও ক'ব লাগিব কালি পৰহি যদি তেওঁলোক ওলাই দিয়া যায় যদি মাথাত কিবা বেলেগ চিন্তাধাৰা থাকে যদি বেয়া চিন্তাধাৰাত তেওঁলোকে গঢ় লয় ডেফিনেটলি চুৰ ডকাইত বা কিবা বেয়া হ'ব আৰু যদি ভাল মালিকৰ তাত থাকে হয়তো ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পাৰে চ' মই ভাবোঁ আশাবাদী বস্তুটো নাইকিয়া হ'বতো নোৱাৰে কথাৰে নহয় বস্তুটো আচলতে মানুহ মানে সচেতন হ'ব লাগিব নাগৰিক আৰু আমি ভাল নাগৰিক হিচাপে যদি আমি বচাব পাৰোঁ আজিৰ ল'ৰা ছোৱালী ভৱিষ্যত বুলি কওঁ যিহেতু আশা এটা আছে ভাল হ'ব বুলি হয় গুৱাহাটীত চলিবলৈ হ'লে বিভিন্ন মানে প্ৰয়োজন আছে মানে পইচাৰ ইম্পৰ্টেণ্ট আছে কাৰণ মই এজন ষ্টুডেণ্ট হিচাপত মোৰো প্ৰয়োজন
কাৰণ আপোনাৰ আমি য'ৰ পৰা আহিছোঁ তাত সিমান প্ৰয়োজন নাই, কাৰণ গুৱাহাটীত আপোনাৰ মানে ওলালে পইচা লাগে কিবা খাবলৈ হ'লে কিবা কৰিব হ'লে। গতিকে কিমান টকা বুলি ক'বলৈ নাযাওঁ, কিন্তু এটা হাতত মানে যিমান পৰা ঘৰৰ পৰা দিয়ে সেইখিনি মানে মিলি নাযায়, তাতকৈ বেছি লাগে, কাৰণ বস্তুবিলাক এক্সপেঞ্চিভ। সেইকাৰণে সেইটো বস্তুৰ কাৰণে অলপমান আপোনাৰ অলপ ইম্পৰ্টেণ্ট আছে, পইচাৰ মানে প্ৰয়োজনীয়তা আছে। আৰু আপোনাৰ গুৱাহাটীখন কেনেকুৱা, আপোনাৰ সকলোতে মানে বস্তুবিলাক বেছি। এতিয়া ৰিক্সা, আপুনি যে ক'লে ৰিক্সাৰ কথা, এখন ৰিক্সা নচলে ইয়াত, বহুতকেইটা ৰিক্সা চলে। গতিকে এজন ৰিক্সাৰ যিমান পায় সকলোবোৰ ৰিক্সাই একে পৰিমাণে পইচা নাপায়, সকলোবোৰ মানে সমান নহয়, চবে মানে অলপ চলপ মানে আপ ডাউন হৈ থাকে বস্তুবিলাক। আপুনি চলাইছে, মই চলাইছোঁ, আপুনি যিমান এদিনত পায় সেইদিন মই নাপাবও পাৰোঁ। গতিকে সেইটো অলপমান সেই আৰু মানে ডিপেণ্ড কৰে, চব বস্তুৰ ওপৰত ডিপেণ্ড কৰে। সেইখিনিতে আৰু কিমান মানে মোৰ বুলি ক'লে এতিয়া মোৰ ধৰক মোৰ মাহটোত অকল মানে চলিবলৈ হ'লে 5 বা 6 হাজাৰ টকা এটা লাগে, মানে ঘৰ ভাড়া এইবিলাক মানে সেইটো নধৰি কেনে আৰু এক্সট্ৰাকৈ 5 বা 6 হাজাৰ টকা হ'লে চলি যায় আৰু মানে আৰামত চলিবলৈ হ'লে সেইটোৱে। আৰু বাকী ডিপেণ্ড কৰে কোনে কেনেকৈ চলে। যদি কিছুমানে অলপ খৰচ কমকৈ কৰিব জানে সিহঁতে এইটো, এতিয়া মই ধৰক বেছিকৈ খাওঁ, গতিকে মোৰ খোৱাৰ নামত বহুত যায়। এতিয়া ধৰক মই ৰুমত কেতিয়াবা বনাই খাব নোৱাৰোঁ, তাৰ কাৰণে মই অৰ্ডাৰ দিওঁ, যিহেতু সেইখিনি ফেচিলিটি আছে গুৱাহাটীত আপুনি এটাত ঘূৰিলেও দোকান পাব, দুটাত ঘূৰিলেও দোকান পাব। গতিকে পইচা থাকিলেই হ'ল, আপুনি খৰচ কৰিব পাৰিলে হ'ল, সেইটোৱে আৰু মিলিব পাৰে যদি সি ভালকৈ চলায় আৰু যদি সি কৰে। এতিয়া যদি মই ভাবিছোঁ যে মই খোৱাটো কম কৰোঁ, ঘূৰাটো কম কৰোঁ, তেতিয়া সেইখিনি পইচাতে মিলি যাব পাৰে, সেইটো তাৰ ওপৰত ডিপেণ্ড কৰে আৰু। কিন্তু মই ভাবোঁ এজন ষ্টুডেণ্ট হিচাপত মানে এটা পাৰ্ট টাইম জব বা টিউশ্যন এনেকৈ হ'লে সিহঁতৰ মানে এটা সুবিধা হয়। যেনেকৈ মই কিবা কিবি কৰি থাকোঁ বা অন্য মানে কিবা কৰে, তেতিয়া মানে ফেমিলিক হাৰাছমেণ্ট দিয়া নাযায়, কাৰণ সকলো ফেমিলি তেনেকুৱাও নহয়। সকলো মানে আপোনাৰ 5,000 টকা, কিছুমানে 5,000 টকা দিবও নোৱাৰে, মানে 500তে সিহঁতে কাম চলাব লাগে। আচলতে ধনী মানুহখিনিৰ যথেষ্ট টকাৰ প্ৰয়োজন হয় আৰু দুখীয়া মানুহখিনিৰ আজিৰ দিনত বহুত বেছি টকাৰ প্ৰয়োজন হয়। কাৰণ কিয়, তেওঁলোকে আজি ইনকামৰ বাবে ভাবিবলগীয়া হৈছে, বা মধ্যবিত্ত যিসকল শ্ৰেণী আছে, আমাৰ নিচিনা যিবোৰ ছাত্ৰ আছে, আমি বেছিকৈ ভাবিবলগীয়া হয়। কাৰণ ধনী মানুহৰতো টকা পইচা আছেই, তেওঁলোকৰ যিমান খৰচ হ'ব তেওঁলোকৰ ইমান ভাবিবলগীয়া নাই। কিন্তু আমাৰ চিটি বাছত উঠোঁতে বা আমাৰ ৰেপিডত যাওঁতে, উবেৰত যাওঁতে বা খোৱাৰ ক্ষেত্ৰত ফাষ্টফুডৰ যি আজিকালি দাম বাঢ়িছে, আমি বিভিন্ন ক্ষেত্ৰত আমি আচলতে ভাবিবলগীয়া হয়। বা গুৱাহাটীত থকাৰ লগে লগে আমাৰ যিবোৰ PGৰ খৰচ বা GSTৰ নামত আমি যিবোৰ ভৰিব লাগে, এইবিলাকৰ কাৰণে আমি আচলতে বহুত ভাবিবলগীয়া হৈছে। আৰু বস্তুৰ বাহানিৰ দাম বাঢ়িছে, যাৰ ফলত আমাৰ চিন্তা হৈছে। আৰু গুৱাহাটীত চলিবলৈ আমাৰ নিচিনা মানুহৰ, ছাত্ৰ এজনৰ প্ৰায় 10,000 পৰা 15,000 টকা লাগে, আৰু যিটো মানে ঘৰৰ পৰা দিবলৈ অলপ কিছুমান ক্ষেত্ৰত অসুবিধা হয়। কিছুমান ফেমিলিৰ বাবে ভাল, আৰু আমাৰ দৰে ফেমিলিবিলাকৰ কাৰণে অলপ চিন্তাৰ কাৰণ হৈ পৰে। মই ভাবোঁ আমাৰ বিশেষকৈ যিবিলাক ষ্টুডেণ্টছ থাকে বা ছাত্ৰ ছাত্ৰী থাকে, তেওঁলোকৰ মানে নিজৰ ক্ষেত্ৰত খৰচ কৰিবলগীয়া ইমান একো নাথাকিব লাগে। কাৰণ যিহেতু এইটো সময়ত আমাৰ পঢ়া কেন্দ্ৰিক হ'ব লাগে বস্তুবিলাক, বিভিন্ন বাহিৰা ধান্দা বা সেনেকুৱা যিবিলাক থাকে সেইবিলাক আমি বৰ্তাই চলিব লাগে যিমান পাৰোঁ। তো মোৰ ক্ষেত্ৰত ক'বলৈ গ'লে মই থাকোঁ যোৰহাটৰ ফালে, তো বাছৰ ভাড়া অহা যোৱা কৰোঁতে মোক মোটামুটি মায়ে এদিনত 50 টকা দিয়ে। তো এপ্ৰক্স মোৰ মাহটোত গোটেই 2,000 মান টকা খৰচ হয়, যিহেতু মোৰ কোনো বাহিৰা কোচিং নাই বা তেনেকুৱা কোনো নাই, আৰু ঘূৰা ফুৰা তেনেকুৱা কৰা নাযায় বন্ধু বান্ধৱৰ লগত। কেতিয়াবা সাধাৰণভাৱে আপোনাৰ ক'ব গ'লে ৰবিবাৰে কেতিয়াবা যাওঁ, আৰু বাকী তেনেকুৱা ক্ষেত্ৰত ইমান খৰচ নাই। তো গতিকে মই ভাবোঁ মোৰ ক্ষেত্ৰত যিখিনি হৈছে, আৰু মেইন কথা কি, আমাৰ ল'ৰা ছোৱালী কেনেকুৱা কৰে যে কটনত আহে আৰু তাৰপিছত ফাষ্টফুড খায়, কিবা খায়। তো ফাৰ্ষ্ট কথা সেইটো ক্ষেত্ৰত পইচাটো খৰচ হয়, আৰু ছেকেণ্ড কথা আপোনাৰ কেনেকুৱা যে সেইটো ক্ষেত্ৰত আপোনাৰ বিভিন্ন স্বাস্থ্যৰ আপোনাৰ ক্ষতি হ'ব পাৰে, বা আপোনাৰ দেহৰ বিভিন্ন ধৰণৰ প্ৰব্লেম হ'ব পাৰে। আৰু যিহেতু আজিকালিৰ দিনত এনেকুৱা ক্ষেত্ৰত প্ৰব্লেমবোৰ বেছি হয়, তো আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে নিজৰ দেহটোৰ প্ৰতি, আৰু যিহেতু আজিকালিৰ পলিউশ্যন ইমান কিবা কিবি চলি থাকে, তো সেইটো ক্ষেত্ৰত আপোনাৰ বৰ্তাই চলিলে ভাল হয়। আৰু সেইকাৰণে ভাবোঁ যে খৰচটো কম হ'ব লাগে, আৰু বাকী গুৱাহাটীত চলিবলৈ হৈ যায় আৰু 2,000 মান। এজন মানুহৰ তাৰ নিজৰ জীৱন আছে, নিজৰ কথা আছে। প্ৰতিজন মানুহৰে নিজৰ এটা ইনকাম থাকে, মাহিলী এটা সিহঁতৰ বাজেট থাকে। এতিয়া আমাৰ পৰিয়ালৰ বাজেটটো সিমান হায়াৰ নহয়, তো মই সেইটো ক্ষেত্ৰত নিজকে অলপ হ'লেও কণ্ট্ৰল কৰি ৰাখিব লাগিব। তো বিভিন্ন ক্ষেত্ৰত কি আজিকালি জেনজি কিবা কিবি ওলাই আছে, তো সিহঁতে মানে কেনেকুৱা অলপ ফেশ্বনৰ প্ৰতি বেছি আকৰ্ষিত, বিভিন্ন নতুন কাপোৰ, নতুন ট্ৰেণ্ড, নতুন কিবা কিবি সংযোজিত কৰি থাকে নিজকে। তো তেনে ক্ষেত্ৰত কেনেকুৱা হয় যে কিছুমানে আকৌ বুজি পাইছে যে আমাৰ অল্ড কালচাৰটোৱে বেছি ভাল, আৰু তেনেকুৱা ক্ষেত্ৰত মানে সিহঁতে সেইটোকে মানে আঁকোৱালি ল'বলৈ বিচাৰে। তো বস্তুটো এনেকুৱা ভাবোঁ যে যাৰ যিমান মানে আঁঠুৱাখন ডাঙৰ সিমানে ভৰিটো পেলাব লাগে, আৰু সেইটোৱে সেনেকুৱা চলিলে হৈ যায়। আপোনাৰ ডেইলি অহা যোৱা খৰচা, খোৱা লোৱাত যদি আপুনি মানে কমকৈ খায়, কমেও যদি 50 টকাকৈ খেদায় দিনত, মানে ফাষ্টফুড হিচাপত, মানে কলেজত আহি কিনে ফাষ্টফুড দেন আপোনাৰ 100 to 120 মান যায় ভালকৈ খালে।
দেন মান্থলি যদি কাউণ্ট কৰোঁ তেনে 3,000 to 5,000 লাগি যায় সেনেকুৱা আৰু আপোনাৰ ঘূৰা ফুৰাও আছে অলপ চলপ আৰু দেন এই টিউশ্যন চিউশ্যন অহা যোৱাত পইচা লাগে কলেজৰ ওচৰতে যদি ঘৰ তেনেহ'লেতো সুবিধা মোৰ যেনেকুৱা ওচৰতে নহ'লে যদি অলপ দূৰ হয় যেনেকুৱা আমাৰ কেইজনমান আহে লখৰাৰ পৰা সিহঁতৰ অলপ বেছি খৰচা হয় বাছে চাছে লৈ হা তেওঁলোকক আই থিংক 15,000 16,000 ইজ এনাফ ইমান নালাগে তোমাক কিমান টকাৰ প্ৰয়োজন মোৰতো কম মোৰ 7,000ৰ ভিতৰত হৈ যায় মান্থলি